গাড়ীখন দেখুৱাই আছোঁ আৰু এইখন 2017 মডেল হয় ৰিনাল কুইট অটোমেটিক গাড়ীত এটাও স্ক্ৰেচ নাই ইনবিল্ট মিউজিক সিস্টেম পাৱাৰ ষ্টিয়াৰিং এসি পাৱাৰ উইন্ডো গোটেইখিনি আছে গাড়ীত আৰু গাড়ীখন খুব ভাল কন্ডিশন হৈ আছে 2017 হয় 15 বছৰ ট্যাক্স আপ টু ডেট আছে ইন্স্যুৰেন্স পলিউশন গোটেইখিনি আপ টু ডেট আছে আৰু নেম ট্ৰান্সফাৰ আমি কৰাই দিম আপোনালোকক নন এক্সিডেন্টাল গাড়ী হয় ইঞ্জিন সিল হৈ আছে বডি সিল হৈ আছে স্ক্ৰেচ নাই কতো ইন্টেৰিয়ৰ একদম ধুনীয়া হৈ আছে সাসপেনশন এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো এটা সৰু সিঙ্গল প্ৰবলেমো গাড়ীত নাই আৰু টায়াৰ চায়াৰ গোটেইখিনি ওকে আছে আপোনালোকে এবাৰ আহক গাড়ী ৰিনাল কুইট হয় 17 মডেলৰ হয় RXT 1000 সিসি খন হয় অটোমেটিক গাড়ী হয় আৰু ইয়াৰ আমি প্ৰাইস ৰাখিছো 2,10,000 গাড়ীখন আপোনালোকে দেখা পাইছে গাড়ীত এটা স্ক্ৰেচ নাই আৰু অটোমেটিক গাড়ী হয় ইয়াতে গিয়াৰটো কুইটৰ ইয়াত থাকে এটো ড্ৰাইভ মোড নিউট্ৰেল মোড এটো নিউট্ৰেল মোডত আছে বৰ্তমান আমি এতিয়া গাড়ীখন ড্ৰাইভ মোডত দিম আৰু এখনে ব্ৰেকটো এৰি পেলাই এক্সেলেৰেটৰ দিলে হৈ গ'ল আৰু একো কৰিব লগা নাথাকে অটোমেটিক গাড়ী আৰু এখন 17 মডেল হয় 15 বছৰ ট্যাক্স দিয়া আছে RC ইন্স্যুৰেন্স পলিউশন গোটেইখিনি আপ টু ডেট আছে আমি ট্ৰান্সফাৰ কৰি দিম গাড়ীখন আৰু ইঞ্জিন কন্ডিশন আৰু ইঞ্জিন কন্ডিশন হওক ইয়াৰ বা গাড়ীৰ বডি কন্ডিশন হওক একদম ধুনীয়া হৈছে সাসপেনশন এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো গোটেইবিলাক ধুনীয়া হৈ আছে ইন্টেৰিয়ৰ দেখা পাইছে পুৰা গাড়ীখন নিট এণ্ড ক্লিন হৈ আছে এইবিলাক একদম নতুন হৈ আছে ইয়াতো দেখা পাইছে পুৰা ধুনীয়া হৈ আছে আৰু মিউজিক সিস্টেমটো ৰিনাল্টৰ হয় ইনবিল্ট হয় পাৱাৰ ষ্টিয়াৰিং আছে এসি আছে পাৱাৰ উইন্ডো সুইচ কেইটা কুইডৰ ইয়াত থাকে দুটা পাৱাৰ উইন্ডো ফ্ৰণ্টৰ দুটা আহে কুইডৰ টপ মডেলৰ আৰু গাড়ীখন বেক কৰিলে এইটো আৰ মোডত দিলে হৈ গ'ল অটোমেটিক গাড়ীত গিয়াৰ লগাব লগা একো নাথাকে এইটো আমি এতিয়া আগলৈ যাম ড্ৰাইভ মোডত দি দিলোঁ আৰু গৈ থাকিব পাৰিম গাড়ীখন চলাবলৈ একদম ধুনীয়া হৈ আছে ইয়াৰ আমি প্ৰাইচটো বেছি ৰখা নাই 2,10,000 আমি প্ৰাইচ ৰাখিছোঁ আৰু গাড়ীখন যদি আপোনালোকে লোন কৰিব খোজে 2 লাখ যিমান আপোনালোকক লোন লাগে লোন হৈ যাব বেছি হৈ যায় কুইডত 17 মডেলৰ কুইডত আপোনাৰ 250 260 লৈকে লোন হৈ যাব সো ইমানটো গাড়ীখনৰে দাম নহয় 2,10,000 দিলে আপোনালোকে ল'ব পাৰিব আৰু কুইড এখন মই ৰিসেন্টলি বিক্ৰী কৰিছোঁ 85,000 তে সেল কৰিছোঁ গাড়ীখন কিন্তু গাড়ীৰ লগত কন্ডিশনৰ লগত প্ৰাইস বিলাক থাকে আপোনালোকে অকল প্ৰাইসটোই নাচাব গাড়ী কন্ডিশন বহুত ডিপেন্ড কৰে কিছুমান গাড়ী কেতিয়াবা বেছি কমতে পোৱা যায় কিন্তু কন্ডিশনটোৰ ওপৰতো ডিপেন্ড কৰে এখন গাড়ীৰ কন্ডিশন খুব ধুনীয়া হৈ আছে এখন আপোনালোকে ধুনীয়াকৈ 5-6 বছৰ একো কাম নকৰাকৈ চলাব পাৰিব আৰু যেহেতু অটোমেটিক গাড়ী এখন মানে নতুন 17 চনৰ অটোমেটিক গাড়ী এখন 2,10,000 টকাত মানে বেছিও নহয় প্ৰাইসটো ঠিকই আছে সো ভিজিট কৰক এবাৰ গাড়ীখন চাই যাওক